So basically today we are going to study about the meter bridge. Okay, so meter bridge মানে এই কানে কোৱা হয় যিখন ব্ৰিজৰ সহায়ত তুমি এটা unknown যেটো ৰেজিস্ট্যান্স আমি ক্যালকুলেট কৰিব লাগে। তো বেসিক্যালি তাৰ যেটো স্ট্ৰাকচাৰ যে সাৰ্কিট ডায়াগ্ৰামটো মাকি দিছো তোমাৰ যেটো প্ৰ্যাকটিক্যালত তোমাৰ এটা ইউজ হয় মিটাৰ ব্ৰিজ আমি কৰিব লাগিব। So this is a battery আৰু battery যেটো এটো হল negative terminal and this is the positive terminal. Now battery লগত এটা কি এটা তুমি কানেক্ট কৰাইছে কি মানে কি কিটো যদি আমি প্ৰেছ কৰি দিম যে ক্লোজ কৰিম তেতিয়া তোমাৰ কাৰেন্টটো কি হয় ইয়াৰ মাজেৰে পাৰ হৈ যাব কাৰণ যেতিয়া কিটো তোমাৰ বন্ধ থাকে বা কিটো যদি খুলি থৈ দিও তেতিয়া তোমাৰ এফালে কাৰেন্ট পাৰ হ'ব নোৱাৰে সো কিটো যদি লক কৰি দিম মই তেতিয়া তোমাৰ কি হ'ব কাৰেন্টটো পাৰ হ'ব সো এটো কি এটা কানেক্ট কৰা হৈছে দেন দিস ইজ দ্য ব্ৰিজ ওকে সো নাও ইয়াত তোমাৰ দুটা পয়েন্ট আছে এফালে দুটা পয়েন্ট মই কানেক্ট কৰি দিছো এতিয়া ইয়াত তোমাৰ এটা known resistance আৰু এটা unknown resistance থাকিব এটো তোমাৰ এটা resistance কানেক্ট কৰা হৈছে এখন পয়েন্ট থাকিব তুমি যেতিয়া প্ৰ্যাকটিক্যাল কৰিবা তেতিয়া দেখা পাবা so this is a circuit diagram so this is called the R ঠিক আছে this is R and ইয়াত তোমাৰ কানেক্ট কৰা হৈছে এটা wire ডালৰ তোমাৰ কি আছে unknown resistance so this is a wire এটা so here resistance আমি গম না পাও we have to calculate the resistance of this wire এই wire der resistance calculate কৰিব লাগে so basically তোমাৰ হুইস্টন ব্ৰিজ টু কি প্ৰিন্সিপলৰ ওপৰত কাম কৰে সৰি মিটাৰ ব্ৰিজ টু হুইস্টন ব্ৰিজ প্ৰিন্সিপলৰ ওপৰত কাম কৰে ওকে যে তোমাৰ হুইস্টন ব্ৰিজ প্ৰিন্সিপল হেতৰ ওপৰতে কাম কৰে ই so মিটাৰ ব্ৰিজ বুলি একানে কোৱা হয় ইয়াৰ যেটো লেংথ এই লেংথটো হল তাৰ কিমান 100 cm so this 100 cm means 1 meter so এইটো 1 meter so this is called meter bridge এতিয়া তোমাৰ ইয়াত তোমাৰ এটা কি কানেক্ট কৰা হৈছে মাজত এটা পয়েন্ট থাকে তাৰ লগত জকি এটা কানেক্ট কৰা হৈছে তো তুমি দেখা পাবা জকিটোৰ লগত গ্যালভানোমিটাৰ কানেক্ট কৰা হৈছে ইয়াত গ্যালভানোমিটাৰ কানেক্ট কৰা হৈছে and this is a জকি এটা বেসিক প্ৰসিডিউৰটো কি হৈছে ইয়াত তোমাৰ নন ৰেজিস্ট্যান্স আছে এটো তোমাৰ ৰেজিস্ট্যান্স বক্স দিয়া থাকিব আৰু ৰেজিস্ট্যান্স বক্সৰ সহায়ত you have to use a particular resistance box and this is the unknown resistance wire যেটো আৰু ইয়াৰ লগত তুমি কানেক্ট কৰিছা এটা জকি আৰু জকিটো সহায়ত তোমাৰ গ্যালভানোমিটাৰ কানেক্ট কৰা হৈছে ঠিক আছে এটা এইডাল যেটাৰ ওয়্যাৰ এইডাল লেংথ হল কিমান 100 মিটাৰ তো ইয়াত তোমাৰ জকিটো মই যিকোনো এটা পয়েন্টত মই দি দিম নাও আই উইল পুট এনি পয়েন্ট যেটো পয়েন্টত তোমাৰ গ্যালভানোমিটাৰৰ মাজেৰে কাৰেন্ট ডিফ্লেকশন নহব দ্যাট ইজ কল্ড আ ব্যালেন্স পয়েন্ট ইয়াৰ পৰা তুমি ৰেজিস্ট্যান্স উলিয়াবা ৰেজিস্ট্যান্স বক্সৰ পৰা পাৰ্টিকুলাৰ ৰেজিস্ট্যান্স সমান দিবা আৰু এই গ্যালভানোমিটাৰৰ থ্ৰুদি যদি তোমাৰ ৰেজিস্ট্যান্স পাৰ হৈ না যায় দ্যাট ইজ কল্ড দা ব্যালেন্স কন্ডিশন এতিয়া তোমাৰ সাপোজ মই এটা পয়েন্টত ব্যালেন্স পয়েন্ট পাইছো সাপোজ এইটো এই এল পয়েন্টত এইডাল এল ডিসটেন্সত L distance suppose balance point to পাইছো suppose মই জকিটো ইয়াত দিওতে তুমি balance point to পালো then এইখিনি distance কিমান হ'ব তোমাৰ 100 minus L এই distance যদি L হয় then this distance is 100 minus L এতিয়া এইটো resistance ৰ ভ্যালু হল P বুলি কোৱা হয় আৰু এইটো হল তোমাৰ Q resistance বুলি কোৱা হৈছে now according to Wheatstone bridge তোমাৰ কি আছিল P by Q equal to R by S so this is Wheatstone bridge principle এতিয়া তোমাৰ কি আছে ইয়াত কথাটো যে যদি মই ধৰি লও যে স্মল r is the resistance per centimeter length of wire তাৰ মানে 1 সেন্টিমিটাৰ তোমাৰ ৰেজিস্ট্যান্স কিমান r ৰেজিস্ট্যান্স তো তোমাৰ এইটো যদি ব্যালেন্স পয়েন্ট পালো এটো কিমান l ডিসটেন্সত পাইছো সো ইয়াৰ p ৰেজিস্ট্যান্স কিমান হ'ব L into R hobo কাৰণ R is the resistance per centimeter 1 centimeter যদি ইমান resistance L centimeter কিমান হ'ব L into R তো ইয়াত তুমি কি লিখিবা এইটো ইকুৱেচনটো কেনেকৈ লিখিব পাৰি তলত লিখি দিছো মই P জাগাত কি লিখিব পাৰি L into R তে Q ৰ ভ্যালু কিমান তো Q কোনখিনি ভ্যালু এইখিনি তো 100 minus L তো 100 minus L distance আছে 1 centimeter কিমান resistance R তো 100 minus L centimeter কিমান resistance হ'ব so that is 100 minus L into R okay so R is the resistance per centimeter so P জাগাত মই কি বহাই দিছো L into R আৰু Q জাগাত কিমান 100 minus L into R okay so in the right side you have to write R by S okay so ইয়াৰ পৰা কি ক্যান্সেল যাব তুমি দেখা পাইছা R ক্যান্সেল গল so then what is the value of S S ৰ ভ্যালু কেনেকৈ উলিয়াম মই 100 minus L divided by L into R so this formula is very important তো এই ফর্মুলাটো যেটো আমি দিছো this is the formula to calculate the unknown resistance so S ৰ ভ্যালু মই পাই যাম কেনেকৈ পাই যাম মই R ৰ ভ্যালু গম পাই যাম by using the certain resistance box ৰ পৰা কিমান resistance মই উলিয়াম তাৰ পৰা গম পাই যাম আৰু এটো known resistance আৰু L টো তোমাৰ কি হ'ব
যিটো লেংথ চকীটো যিটো দিওঁতে ডিফ্লেকশ্যন মানে নেদেখাব মানে সেইটো লেংথ এল আৰু এইখিনি কিমান হ'ব 100 মাইনাছ এল তো এল যদি তোমাৰ চাপ'জ 20 চেণ্টিমিটাৰ ইয়াত 20 বহাই দিবা ইয়াত 20 বহাই দিবা দেন আৰটো ভেলু বহাই দিলা 5 ওম দেন ইউ কেন কেলকুলেট দ্য ভেলু অফ এছ চ' দিছ ইজ দ্য প্ৰিন্সিপাল অফ মিটাৰ ব্ৰিজ চ' এইটোহে মিটাৰ ব্ৰিজ বুলি কোৱা হয় আৰু তোমাৰ ইয়াৰ যিটো ফৰ্মুলা এই ফৰ্মুলাটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ আননোন ৰেজিষ্টেঞ্চ মানে কিমান 100 মাইনাছ এল বাই এল ইনটু আৰ চ' এইটো তোমাৰ বহুত ইম্পৰ্টেণ্ট ইউ হেভ টু পাৰফৰ্ম এ প্ৰেক্টিকেল এইটো প্ৰেক্টিকেল তুমি কৰিব লাগিব মিটাৰ ব্ৰিজৰ ওপৰত চ' বেচিকেলি কি হৈছে এটা নন ৰেজিষ্টেঞ্চ আছে ৰেজিষ্টেঞ্চ বক্স দিম ইয়াত আননোন ৰেজিষ্টেঞ্চ আছে এণ্ড দিছ ইজ দ্য লেংথ এল এণ্ড দিছ ইজ দ্য 100 মাইনাছ এল যিটো পইণ্টত তোমাৰ গেলভ্ৰমিটাৰ মাজেৰে কাৰেণ্ট নাযায় সেইটো বেলেঞ্চ কণ্ডিশ্যন বুলি কোৱা হয় এণ্ড দিছ ইজ দ্য বেলেঞ্চ কণ্ডিশ্যন পি বাই কিউ ইকুৱেল আৰ বাই এছ ইফ স্মল আৰ ইজ দ্য ৰেজিষ্টেঞ্চ পাৰ চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ যদি ৰেজিষ্টেঞ্চ আৰ হয় তেন্তে এই এল কিমান ৰেজিষ্টেঞ্চ হ'ব ইয়াৰ আৰ ইনটু এল তো সেইকাৰণে এল ইনটু আৰ লিখিছোঁ পি জেগাত আৰু এইফালে কিউ জেগাত কিমান লিখিছোঁ 100 মাইনাছ এল ইনটু আৰ কাৰণ ইয়াৰ লেংথটো কিমান 100 মাইনাছ এল আৰ কেঞ্চেল গ'ল দেন দিছ ইজ দ্য এছ চ' দিছ ফৰ্মুলা ইজ ভেৰি ইম্পৰ্টেণ্ট চ' ডেট মিনছ যদি যিটো পইণ্টত তোমাৰ গেলভ্ৰমিটাৰ ডিফ্লেকশ্যন নহয় সেইটো পইণ্টৰ লেংথ ল'বা এল তাৰপিছত এল বহাই দিবা এণ্ড ইউ ন' দ্য ভেলু অফ আৰ ভেলুটো গম পাই যাম আমি ৰেজিষ্টেঞ্চ বক্সৰ পৰা and with the help of that you can calculate this unknown resistance with the help of meter bridge okay so this is the all about meter bridge